নমস্কাৰ সকলোকে আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। ত' বহুতেও মোক এটা কথা সোধে, বহুতে মানে যিসকলে মোক চিনি পায় সেইসকলে মানে মোক কেতিয়াবা সোধে যে তোমাক কৰ্টতো দেখোঁ কাম কৰা, আকৌ কেকো বনোৱা দেখোঁ, কাপোৰো চিলোৱা দেখোঁ, ইমান সোপা কাম তুমি কেনেকৈ মেনেজ কৰা? ত' তাকে আজি মই মানে দেখাব বিচাৰিছোঁ মই মোৰ ব্যক্তিগত কামবোৰ কেনেকৈ মেনেজ কৰোঁ। কৰ্টৰ পৰা আহি পালোঁ আৰু কেকৰ অৰ্ডাৰ এটা আছিল, সেইবাবে মই এয়া ক্ৰীম হুইপ কৰি লৈছোঁ। এই কেকৰ অৰ্ডাৰটো মোৰ দুদিন আগতেই আহিছিল, সেইবাবে মই মৰ্ণিঙে কেকৰ বেচটো মানে মই ৰেডি কৰি থৈ দিছিলোঁ। এতিয়া কৰ্টৰ পৰা আহি পাই বাকী কামখিনি এতিয়া মই আৰম্ভ কৰিম। কি কৰোঁ বাৰু দেখাই যাম। এইটো কেকটো মই মৰ্ণিঙে বনাই থৈ দিছিলোঁ, 3টা লেয়াৰত কাটি লৈছোঁ। হাফ কেজি কেকৰ অৰ্ডাৰ আছিল আৰু ফ্লেভাৰ মোক একো মেনশ্যন কৰা নাছিল যে কেনেকুৱা ফ্লেভাৰ লাগিব। যদি ফ্লেভাৰৰ কথা ক্লায়েণ্টে একো মেনশ্যন নকৰে তেনেহ'লে মই ইদাৰ ষ্ট্ৰবেৰী ক্ৰাছ নহ'লে পাইনএপল ক্ৰাছ বা বাটাৰস্কচ ক্ৰাছ এই 3টাৰ ভিতৰত এটা দি দিওঁ। আৰু এইটো ষ্ট্ৰবেৰী ক্ৰাছটো মোৰ মানে বেছিকৈ মই ইউজ কৰোঁ। ফাৰ্ষ্টে দিলোঁ অলপমান দি গোটেইখনতে বেচটোত স্প্ৰেড কৰি দিলোঁ, তাৰপিছত হুইপ ক্ৰীম দিলোঁ, তাৰপিছত আৰু অলপ ক্ৰাছ দিলোঁ আৰু এক্সট্ৰা মানে ফ্লেভাৰ এড কৰিছোঁ। ইয়াতে চকো চিপ্ছ কেইটামান ওপৰৰ পৰা স্প্ৰিংকল কৰি দিছোঁ। তাৰপিছত দিছোঁ ছেকেণ্ড লেয়াৰটো আৰু যিটো মই বটম লেয়াৰটোত মানে ফ'ল' কৰিছিলোঁ সেইখিনিকে মই দিছোঁ ছেকেণ্ড লেয়াৰটোত আৰু ওপৰৰ একদম টপমষ্ট লেয়াৰটো দি দিছোঁ আৰু ইয়াতে মই অকণমান গাখীৰ মানে ওপৰতে দিছিলোঁ, সেইটো মোৰ দেখাবলৈ নহ'ল বাৰু। সেইটো চুগাৰ চিৰাপ হিচাপে মই মানে গাখীৰকে চিৰাপ হিচাপে ব্যৱহাৰ কৰিছিলোঁ আৰু ক্ৰাম কোট কৰি দিলোঁ গোটেইটোতে আৰু এতিয়া ফ্ৰিজত থৈ দিম, অলপমান ছেট হ'বলৈ কাৰণে থৈ দিম। ত' কেকটোতো ছেট হৈ থাকিব, অকল কেক বনাই থাকিলেতো নহ'ব। এতিয়া ৰান্ধনি সময় হৈছে, এতিয়া ৰান্ধনি হওঁ আহক। একেলগে এতিয়া ৰাতি সাঁজটোৰ বাবে তৈয়াৰ কৰোঁ। ডিম কেইডালমান উলিয়াই লৈছোঁ। এতিয়া লেচেৰি মাহকেইডাল মই এনেকৈ কুটি লৈছোঁ আৰু ইপিনে দি দিছোঁ এটা বেঙেনা পিটিকা বনাই ল'ম বুলি ভাবিছোঁ। ত' বেঙেনাটো হৈ আছে, পুৰি আছোঁ। আজি ৰাতিৰ সাঁজটো একদম মানে চিম্পলকেই বনাম আৰু যিহেতু সময় কম আছে, একদম 9টা বাজি গ'লগৈ। লেচেৰি মাহকেইডাল এয়া চিম্পলকৈ ভাজিছোঁ, নিমখ হালধি আৰু অলপ পিঁয়াজ ওপৰতে কুটি দিছোঁ আৰু ইপিনে মানুহজনে ভিডিঅ' কল কৰি আছে, মানুহজনৰ লগত কথা পাতি বাকী কামখিনি কৰি আছোঁ। তাৰপিছত ফণ্ডেণ্টৰ বস্তুখিনি মই যোগাৰ কৰি লৈছোঁ, মানে ছাইডতে ৰাখি লৈছোঁ আৰু যি কালাৰ লাগিব ফণ্ডেণ্ট আৰু কাটাৰ চাটাৰ এইবিলাক চব ছাইড কৰি থৈ দিছোঁ। যিহেতু এই কেকটোত ফণ্ডেণ্টৰ কামো চলিব, সেইকাৰণে লাগাখিনি বস্তু ৰাখি থৈ দিছোঁ। ফাৰ্ষ্টে ভাবিছোঁ ভাতৰ যোগাৰখিনি কমপ্লিট কৰি দিওঁ, কাৰণ এতিয়া 9:45 হৈছে, দেউতাহঁতৰ ভোক লাগিব, সেইকাৰণে বেঙেনা পিটিকাটো জল্দি বনাই লৈছোঁ। ইয়াতে মই দিলোঁ পিঁয়াজ, জলকীয়া, নিমখ আৰু অকণমান তেল দিছোঁ আৰু ধুনীয়াকৈ পিটিকাটো বনাই ল'লোঁ। এয়া দালি, বেঙেনা পিটিকা আৰু লেচেৰি মাহৰ চব্জি আৰু লগতে ভাত। তৃপ্তিৰে ভাতকেইটা খাই লওঁ। সন্ধিয়া সময়ত মায়ে ভেদাইলতাৰ সৈতে মাছৰ এয়া আঞ্জা একদম সোৱাদ লগাকৈ বনাই থৈ দিছিল, সেয়াও আমি লৈছোঁ। দেউতাই মাছ নাখায় বাৰু, সেইকাৰণে দেউতাই পিটিকা, লেচেৰি মাহ আৰু দালি সৈতে খাব। আমি এয়া খাই ল'লোঁ, ভাত খাই একদম পূৰা বাচন চাচন ধুই আজৰি। মই ফণ্ডেণ্টৰ সেয়া কামখিনি কৰি লৈছিলোঁ, কিন্তু সেইখিনি শ্বুট কৰিবলৈ কাৰণে নহ'ল। একদম জল্দি মই কৰি দিলোঁ, সেইখিনি বাৰু ছাইডত থৈ দিছোঁ। একদম ফাইনেল ক'টিংটো লগাই দি ওপৰত ফুল দুটামান দিছোঁ আৰু এইয়া ফণ্ডেণ্টৰ যিখিনি ডিটেইলিং মই বনাই লৈছিলোঁ সেইখিনি ইয়াতে মই লগাই দিলোঁ আৰু যেনেকুৱাকৈ বিচাৰিছিল তেনেকুৱাকৈ দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। ওপৰত হেপী বাৰ্থডে প্ৰিয়াংশু বুলি লিখি দিব দিছিল, সেইটো মই পাৰ্পল কালাৰ হুইপ ক্ৰীমেৰেদি লিখি দিলোঁ আৰু ফুল দুটা হুইপ ক্ৰীমেদিয়ে বনাইছোঁ। কেনেকুৱা লাগিছে বাৰু কেকটো? এয়া মৰ্ণিং উঠি মানে মই ফাৰ্ষ্টে কেকটোৱে চাইছোঁ আৰু মানে দেখাইছোঁ। চাওকচোন কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। আৰু এইটোৱে হৈছে ফাইনেল লুকটো, ফটো শ্বেয়াৰ কৰিছোঁ আৰু ফিডবেকটো মই শ্বেয়াৰ কৰিম। যিহেতু মানে ডেলিভাৰ কৰি দিলোঁ আৰু ভিডিঅ'টো এডিট কৰিছোঁ দুদিন পাছত আৰু এয়া ফিডবেক হ'ল, চবেই ভাল পাইছে বুলি কৈছে।